নমস্কাৰ বন্ধু বান্ধৱীসকল। SCRT ODLৰ যিটো DLED আৰু NISৰ যিটো DLED তাৰে লেটেষ্ট যিটো আপোনালোকৰ আপডেট এটা মই লৈ আহিছোঁ আৰু কোৰ্ট কেছৰ সন্দৰ্ভত লেটেষ্ট আপডেট কি, ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চালে সকলোখিনি তথ্য গম পাব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী সকলো ধৰণৰ ইনফৰমেশ্যন সময়মতে আপোনালোকে পাই থাকিব। এতিয়া কথাটো হৈছে কি, SCRT ODL আৰু যিটো NISৰ ODLৰ সকলো যিসকল কেণ্ডিডেট আছে সকলোৰ দুয়োটা কেছ হৈছে। SCRT ODLৰখিনি ৰেগুলাৰ DLED কোৰ্ট কেছ কৰিছে আৰু আপোনালোকে জানে কিহৰ ওপৰত কোৰ্ট কেছ কৰিছে, যে যিহেতু ডিষ্টেঞ্চ কোৰ্চৰ কাৰণে SCRT যিটো NISৰ ডিষ্টেঞ্চ বা 18 মহিয়াৰ কাৰণে এটা কেছ কৰিছিলে বা সুপ্ৰিম কোৰ্টে এটা ৰায় দিছিলে যে তেওঁলোকে যি আগন্তুক শিক্ষক নিযুক্তিৰ যিটো এডভাৰটাইজমেণ্ট তেওঁলোকে এপ্লাই কৰিব বা এলিজিবল নহ'ব। আৰু মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে কি, SCRT ODLৰ DLEDখিনি বা NISৰ যিখিনি DLEDৰ কেণ্ডিডেট আছে কোনসকলে এই দুটাৰ ভিতৰত কোনসকলে ন্যায় পাব, সেইকাৰণে মই এটা লৈ আহিছোঁ। আৰু আপোনালোকে জানে SCRT ODLৰ যিসকলে কেছ কৰিছিলে তেওঁলোকৰ কাৰণে এটা ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখে এটা কোৰ্ট কেছ হৈছিলে আৰু তেওঁলোকক এটা হাইকোৰ্টে কিটো ৰায় দিছিলে তাৰ ওপৰত মই এটা আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। যিসকল SCRT ODL আছে তেওঁলোকৰ ইতিমধ্যে আপোনালোকে জানে এইটো এটা ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত এটা ডিষ্টেঞ্চ কোৰ্চ হৈছিলে। যিহেতু SCRTটো ষ্টেটৰ আণ্ডাৰত আৰু অসম চৰকাৰৰ আণ্ডাৰতে শিক্ষকৰ এডভাৰটাইজমেণ্ট ওলাইছিলে, তেওঁলোকে এপ্লাই কৰিছিলে, কিন্তু তেওঁলোকে এপ্লাই কৰিছিলে যদিও তেওঁলোকে কোৰ্ট কেছৰ কাৰণে কিছু এটা হৈছিলে, এটা কিছু সমস্যাত পৰিছিলে, যিটো তেওঁলোকৰ কোৰ্ট কেছ হৈছে। গতিকে SCRT ODLৰ এটা হাইকোৰ্টে এটা ৰায় দিছিলে কি, যে SCRTৰ অফিচৰ পৰা তেওঁলোকক এটা হাইকোৰ্টৰ ফালৰ পৰা তেওঁলোকক এটা ষ্টেটমেণ্ট বিচাৰিছিলে যে আচলতে যিসকল এটা নিয়ম বা নথি পত্ৰসমূহ তেওঁলোকৰ বিচাৰিছিলে যে আচলতে যদি মোৰ ফালৰ পৰা ক'ব যাওঁ, SCRT ODLটো এটা 2 বছৰীয়া কোৰ্চ আছিলে, গতিকে ইয়াত কোনো ধৰণৰ এইটো এটা সমস্যা নাই। যিটো কোৰ্ট কেছ হৈছে, যিসকল SCRT ODL কেণ্ডিডেটসকল আছে তেওঁলোকে চিন্তা কৰিব নালাগে, তেওঁলোকৰ এই কেছটো সমাধান হ'ব। যিহেতু বৰ্তমান নিৰ্বাচনৰ সময়, গতিকে নিৰ্বাচনৰ পিছতে হয়তো এইটো এটা সমাধান হৈ যাব আৰু SCRT ODL যিসকলে এপ্লাই কৰিছিলে, যিটো আমাৰ শিক্ষক নিযুক্তি ওলাইছিলে জানুৱাৰী মাহত, তেওঁলোকৰ কাৰণ কোনো সমস্যা নাই। কিন্তু NISৰ DLEDৰখিনিৰ ক্ষেত্ৰত কিছু সমস্যা আছে। সমস্যা এইটোৱে আছে, যিহেতু এইটো এটা স্পষ্টকৈ লিখা আছিল 18 মহীয়া কোৰ্চ আৰু এইটো সুপ্ৰিম কোৰ্টে এটা ৰায় দিছিলে যে নহ'ব। কিন্তু সুপ্ৰিম কোৰ্টৰ এগেইনষ্টত বহুতে কেছ কৰিছে, কিন্তু এতিয়া সুপ্ৰিম কোৰ্টৰ কেছটো উইথড্ৰ কৰিছে। আপোনালোকে জানে যে বিহাৰ হাইকোৰ্টৰ পৰা যিহেতু আহিছিলে, গতিকে বিহাৰ হাইকোৰ্টলৈ ঠেলি দিছে। বিহাৰ হাইকোৰ্টৰ যিহেতু বৰ্তমান সেই সময়ত যিসকল হৈছিলে তেতিয়া চৰকাৰখন নাছিলে, গতিকে যিহেতু বৰ্তমান চৰকাৰখন আছে, গতিকে বিহাৰ হাইকোৰ্টে যিটো ৰায় দিব তাৰ ওপৰত হয়তো কিছু বিবেচনা হ'ব। হয়তো এতিয়া সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা NISৰ কেছটো উইথড্ৰ হৈছে, গতিকে কিছু সময় লাগিব NISৰখিনিৰ ক্ষেত্ৰত। গতিকে এইটো হ'বনে নহ'ব এইটো কিন্তু এতিয়া সঠিক ক'ব পৰা নাযায়, দীঘলীয়া হ'ব। NISৰ DLEDৰ যিসকল কেণ্ডিডেটসকল আছে তেওঁলোকে অতি চিন্তিতত হৈ আছে। পৰৱৰ্তী সকলো ধৰণৰ আপডেট মই সময়মতে আজিৰ পৰা দি থাকিম, গতিকে এই চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু SCRT ODLৰখিনিৰ ক্ষেত্ৰত যিসকল কেণ্ডিডেট তেওঁলোকে ন্যায় পাব অতি সোনকালে, তেওঁলোকৰ কোনো সমস্যা নাই। এইটো এটা ষ্টেট গভৰ্ণমেণ্টৰ কোৰ্চ আছিলে আৰু যিহেতু তাত 2 বছৰীয়া আছিলে, গতিকে ইয়াত কোনো সমস্যা নাহে মই ভাবোঁ। যিসকলে কেছ কৰিছে এই কেছটো হয়তো প্ৰযোজ্য নহ'ব। আৰু NISৰ DLEDৰ ক্ষেত্ৰত কিছু সমস্যা আছে আৰু কিছু দীঘলীয়া হ'ব। গতিকে কোৰ্ট কেছৰ লেটেষ্ট আপডেট মই আপোনালোকক দিলোঁ। যিহেতু বৰ্তমান নিৰ্বাচনৰ সময়, কিছু হয়তো বৰ্তমান বন্ধ বা তেনেধৰণৰ যিটো আপডেট অহা নাই। আৰু পৰৱৰ্তী মই ভিডিঅ' এটা লৈ আহিম যে ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়াৰ পৰা হোৱাৰ সম্ভাৱনা আছে, যিহেতু এপ্লাই হৈ গৈছে, বহুতো কেণ্ডিডেটে ৱেইট কৰি আছে। আৰু পৰৱৰ্তী মই সকলো ধৰণৰ ইনফৰমেশ্যন সময়মতে এই চেনেলৰ জৰিয়তে দি থাকিবলৈ চেষ্টা কৰিম। কিছু বিৰতি লৈছিলোঁ কাৰণ প্ৰায় 2 মাহ মই ভিডিঅ' দিব পৰা নাছিলোঁ কিছু সমস্যাৰ কাৰণে। এতিয়াৰ পৰা কোনো ধৰণৰ সমস্যা নাহে, ডে টু ডে আপডেট পাই থাকিব আপোনালোকে। SCRT ODLৰ ক্ষেত্ৰতে হওক বা NISৰ DLEDৰ ক্ষেত্ৰতে হওক
NRSৰ DLEDৰ ক্ষেত্ৰত কিছু দীঘলীয়া হ'ব, মই কৈছোঁৱে আপোনালোকক। কিছু কোৰ্ট কেছৰ যিহেতু এটা ইয়াত কিছু সমস্যা আছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যিহেতু এটা দিয়া হৈছিলে, গতিকে সুপ্ৰিম কোৰ্টৰ ওপৰত এটা বিৱৰ্তন হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নমস্কাৰ।